কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি বনাবলৈ লৈছোঁ আলু আৰু তেলবিহীনভাৱে পিঠাগুড়ি দিয়া বিলাহী মাছৰ টেঙা বইল। আৰু এইফালে চালানী মাছ, অকণমান বইল মাছৰ কাৰণে অকণমান তেলযুক্ত মাছবোৰ ভাল হয়, সেইকাৰণে মই অকণমান চৰ্বি তেল থকা লৈছোঁ। তেল থকা মাছটো বইল মাছত খাবলৈ বৰ সুস্বাদু হয়, মানে বৰ সোৱাদযুক্ত হয় তেলবোৰ বইল কৰি দিলে, মানে তেলৰ পিচটোহেঁত। সেইকাৰণে অকণমান মই বইল এনেকুৱা চৰ্বি তেল থকাই লৈছোঁ। আৰু এয়া বইল কৰা মাছটো খাই মই খুব ভাল পাওঁ, এয়া লৈছোঁ। আৰু এইফালে বইল যিহেতু কৰিম মাছটো, সেইকাৰণে মাছত অলপমান হালধি সৰহকৈ সানি লৈছোঁ। আচলতে নহ'লে ফ্ৰাই কৰি নাই লোৱা যিহেতুকে, নহ'লে মাছটো বগা পৰি থাকিলে খাবলৈ ভাল নালাগিব। সেইকাৰণে অকণমান সৰহকৈ হালধি সানি লৈছোঁ, যিহেতুকে ডাইৰেক্ট বইল কৰি দিম পানীত, নহ'লে অকণমান বগা হৈ থাকে। তেলযুক্ত মাছ লৈছোঁ, আৰু বইল কৰিলে তেলটো বেষ্ট হয় খাবলৈ, জানেনে? তেল মাছবোৰ বইল কৰিলে খাবলৈ বৰ সুস্বাদু হয়, তেলটো বেছি ভাল লাগে মানে বইলত। কাৰণে ইফালে পানীটো পূৰা উতলাই লৈছোঁ, আৰু উতলা পানীত এয়া মই ডাইৰেক্ট দি দিছোঁ বইল মাছ। ডাইৰেক্ট দি দিছোঁ মই উতলা পানীত মাছটো, ফ্ৰাই কৰি লোৱা নাই। পানীত দিওঁতে তেল বিয়পি গৈছে, আৰু এনেবোৰ মাছত তেল দিয়াৰ প্ৰয়োজন নাই, আৰু বইল কৰি খাই খুব বেছি ভাল লাগে। আৰু অলপমান উতলাৰ পিছতে মই পিঠাগুড়িখিনি এড কৰি দিম। আৰু এইফালে পূৰা বইল মাছ উতলি আছে, আৰু মাছ দিয়া অলপ পিছতে মই এতিয়া পিঠাগুড়িখিনি ঢালি দিম। এয়া মাছৰ ৰং এনেকুৱা হৈছে, এয়া বইল মাছ। আৰু এইফালে মই পিঠাগুড়ি লৈছোঁ, পানীৰ পৰিমাণটো চাই পিঠাগুড়ি দিব লাগে, বহুত বেছি ডাঠ হ'লেও খাবলৈ বেয়া হয়। আৰু এইফালে মোৰ বইল মাছ ধুনীয়াকৈ উতলি আছে, আৰু এইফালে ভোট জলকীয়া এটা সৰু, বেছি ডাঙৰ নহয়, এটা দি দিছোঁ সুগন্ধিৰ কাৰণে। ভোট জলকীয়া দিলে মানে ভাল লাগে। এয়া বইল মাছ হৈ আছে, আৰু নমাবৰে হ'ল। পিঠাগুড়ি দিয়া বইল মাছ পিচ নমাব হৈছে যিহেতুকে, আৰু নমোৱাৰ আগে আগে অলপমান আদা নহৰু পেষ্ট সৰহকৈ দি দিছোঁ। আৰু বইল শাকত অকণমান আদা নহৰু সৰহকৈ দিলে মানে খাই ভাল লাগে। হৈছে আৰু আজি মোৰ মাছৰ বইল, পিঠাগুড়ি দিয়া মাছৰ বইল। আৰু এয়া হৈ গ'ল মাছৰ বইল, নমাই দিওঁ। আৰু এতিয়া ধুনীয়াকৈ হৈ গ'ল, নমাই দিওঁ। আৰু হৈ গ'ল পিঠাগুড়ি দিয়া বইল মাছৰ জোল, আৰু এইফালে উলিয়াই লৈছোঁ। এয়া পিঠাগুড়ি দিয়া বইল মাছৰ জোল। আৰু এনেকৈ আজি পিঠাগুড়ি দিয়া বইল মাছ তেলবিহীনভাৱে বনালোঁ, আৰু আলুও দিয়া নাই। পিঠাগুড়িটো দিলে আলু নিদিলেও হয়, খাবলৈ বৰ সুস্বাদু হয়। আৰু এনেকৈ বনালোঁ। ঠিক আছে, বাই বাই, ধন্যবাদ।